নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ পুষ্পা 2ৰ অভিনেতা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ 25 লাখ টকা সাহায্য আগবঢ়ায়ো হাৰি নগল অভিনেতা গৰাকী পুষ্পা 2ৰ প্ৰিমিয়াৰত পদপিষ্ট হৈ প্ৰাণ হেৰুৱাইছিল এগৰাকী মহিলা ইয়াৰ পাছতেই অভিনেতা গৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল কেইবাটাও গোচৰ আৰু আজি আল্লু অৰ্জুনক আটক কৰিছে আৰক্ষীয়ে সিন্ডিকেট নাপাই শিৱসাগৰত লোকেল গাহৰি বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰি খিলঞ্জীয়া মানুহৰ পেটত গুৰ মাৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই নিষেধাজ্ঞা উঠাই লবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে অখিল গগৈয়ে অন্যথা শিৱসাগৰবাসীয়ে হিমন্ত বিশ্ব শৰ্মাক উচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰিছে অখিল গগৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বুমাৰে উৰুৱাই দিয়াৰ ভাবুকি বেংকৰ ইমেইলত ৰাছিয়ান ভাষাত দিয়া হৈছে ভাবুকি এবাৰ ভাৰতৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক বুমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰা হৈছে ওৱান নেশ্যন ওৱান ইলেকশ্যনক লৈ সৰব হৈ পৰিছে অখিলেশ যাদৱে কৈছে এক দেশ এক নিৰ্বাচনৰ চিন্তা গণতন্ত্ৰৰ বিৰোধীৰ লগতে একনায়কত্ববাদী চিন্তাৰে এক ডাঙৰ ষড়যন্ত্ৰ এক দেশ এক নিৰ্বাচনৰ দ্বাৰা সমগ্ৰ দেশকে একেলগে দখল কৰিব বিচৰা হৈছে অখিলেশ যাদৱে সংসদত কৈছে যে ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ জৰিয়তে গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে বিজেপিয়ে অসমৰ ঋণৰ ইতিহাস 1947 চনৰ পৰা 2016 শেষলৈ ঋণ আছিল 41,964 কোটি টকা 2016 চনৰ পৰা 2024 লৈ ঋণ হৈছে 1,08,936 কোটি টকা 31 মাৰ্চ 2024 লৈ অসমৰ সৰ্বমুঠ ঋণ হৈছে 1,50,900 কোটি টকা কোনো হিন্দু কেতিয়াও বাংলাদেশী হ'ব নোৱাৰে এবাৰ এই মন্তব্য কৰিছে বিতৰ্কিত লেখিকা শিকা শৰ্মাই কৈছে কোনো হিন্দু কেতিয়াও বাংলাদেশী হ'ব নোৱাৰে ভাৰতৰ স্বাধীনতা আন্দোলনটো কেৱল হিন্দুৱে কৰা নাছিল মুছলমানেও আন্দোলন কৰিছিল হেয়া আমি এশবাৰ স্বীকাৰ কৰিম কিন্তু স্বাধীনতা আন্দোলন কৰি লাভ কাৰ হ'ল কেৱল মুছলমানৰ কাৰণ স্বাধীনতা পোৱাৰ সময়ত হোৱা তৰ্ক বিতৰ্কৰ শেষত মুছলমানে আন্দোলনত সমানে ভাগ লোৱাৰ ফলস্বৰূপে দেশখন দুভাগ হ'ল ব্ৰিটিছৰ দখলত থকা বৃহৎ ভাৰতবৰ্ষখন ধৰ্মৰ ভিত্তিত দুভাগ হ'ল এখন পাকিস্তান আৰু আনখন হিন্দুস্তান মুছলমানক পাকিস্তান দি দিয়া হ'ল সংখ্যাগৰিষ্ঠ সংখ্যক মুছলমান পাকিস্তানলৈ গ'লগৈ যদিও কিছুমান মুছলমান আমাৰ দেশত থাকি গ'ল সেইখিনি স্বাধীনতা তেওঁলোকক দিয়া হ'ল যে তেওঁলোকে য'তেই ইচ্ছা তাতেই থাকিব পাৰিব তেনেদৰে পাকিস্তানতো বহুত হিন্দু ৰৈ গ'ল কিন্তু পাকিস্তান ইছলামিক দেশ হোৱাৰ বিপৰীতে গান্ধী আৰু নকল গান্ধী পৰিয়ালৰ ষড়যন্ত্ৰত ভাৰত ধৰ্ম নিৰপেক্ষ দেশ হৈ ৰৈ গ'ল গুৱাহাটীত যুৱতীক দলবদ্ধ ধৰ্ষণৰ অপৰাধত 7জনকৈ লোকক গ্ৰেপ্তাৰ 2জন এতিয়া পলাতক হৈ আছে গুৱাহাটীত এগৰাকী যুৱতীক ধৰ্ষণ কৰি ঘটনাৰ ভিডিঅ' কৰাৰ অভিযোগত 7জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে অভিযোগ অনুসৰি গুৱাহাটীৰ বৰাগাঁও অঞ্চলত সংঘটিত হৈছিল দলবদ্ধ ধৰ্ষণৰ ঘটনা মতে 9জন লোকে ভুক্তভোগী মহিলাগৰাকীক শাৰীৰিক আক্ৰমণ আৰু ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে এই কাণ্ডৰ চিত্ৰ গ্ৰহণ কৰি ছ'চিয়েল মিডিয়াত সেই আপত্তিজনক ভিডিঅ' প্ৰচাৰ কৰিছিল খবৰ অনুসৰি কিছুদিন পূৰ্বে বৰাগাঁৱৰ নিজাৰাপা অঞ্চলত সংঘটিত হৈছিল এই ঘটনা গ্ৰেপ্তাৰ কৰা লোক কেইজন হৈছে দিবাংকৰ মুখিয়া কুলদীপ পিংকু দাস মৃণাল গগন বিজয় আৰু সৌৰভ বৰ্তমান বাকি 2জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ তালাচী চলি আছে ওৱান নেশ্যন ওৱান ইলেকশ্যন কাৰ্যকৰী কৰাৰ বাবে তৎপৰ মোদী চৰকাৰ কেবিনেটৰ অনুমোদন আৰু কিমান দিন বাট চাব লাগিব এক নিৰ্বাচন কাৰ্যকৰী কৰাৰ দিশত আৰু এধাপ আগুৱালে মোদী চৰকাৰ এক কথাত এইবাৰ এক নিৰ্ণায়ক পদক্ষেপ আগবঢ়াইছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এনডিএ চৰকাৰে বৃহস্পতিবাৰে মোদীৰ কেবিনেটে এক দেশ এক নিৰ্বাচন নীতিক অনুমোদন জনাইছে
কেবিনেটৰ অনুমোদনৰ পাছত এই সন্দৰ্ভত বিধেয়কখন সংসদত দাখিল কৰাৰ বাট মুকলি হৈছে। উল্লেখ্য যে এক দেশ এক নিৰ্বাচন সন্দৰ্ভত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত মোদী চৰকাৰে এখন কমিটি গঠন কৰিছিল। এই কমিটিয়ে 14 মাৰ্চত প্ৰতিবেদন দাখিল কৰিছিল। ছেপ্টেম্বৰ মাহত কেবিনেটে এই প্ৰতিবেদন গ্ৰহণ কৰিছিল। প্ৰায় 3 মাহৰ পিছত কেবিনেটে বিধেয়কখনৰ খচৰাত অনুমোদন জনালে। সংসদৰ চলিত অধিৱেশনতে মোদী চৰকাৰে এই বিধেয়কখন উত্থাপন কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় কেবিনেটে 2খন বিধেয়কক অনুমোদন জনাইছে। সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰি লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিব। দ্বিতীয়খন হ'ল উমৈহতীয়া বিধেয়ক, যিখন বিধেয়ক লোকসভাৰ লগতে অন্যান্য ৰাজ্যৰ উপৰিও দিল্লী, পুডুচেৰী আৰু জম্মু কাশ্মীৰতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে উত্থাপন কৰা হ'ব। এতিয়া প্ৰশ্ন হ'ল চলিত শীতকালীন অধিৱেশনত গৃহীত হ'ব নেকি এই 2খন বিধেয়ক? চলিত অধিৱেশনত বিধেয়কখন গৃহীত হোৱাৰ সম্ভাৱনা নাই। আশা কৰা হৈছে যে সদনত বিধেয়কসমূহ দাখিল কৰাৰ লগে লগে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ'ব। এক দেশ এক নিৰ্বাচন বিজেপি আৰু নৰেন্দ্ৰ মোদীৰ পুৰণি এজেণ্ডা। প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা মোদীয়ে ইয়াৰ পোষকতা কৰি আহিছে। দ্বিতীয় কাৰ্যকালত 2023 চনৰ 2 ছেপ্টেম্বৰত কোবিন্দ সমিতি গঠন কৰি প্ৰথম পদক্ষেপ গ্ৰহণ কৰে। কিন্তু এই আইনখন 2029 চনৰ পৰা কাৰ্যকৰী হ'ব নে 2034 চনৰ পৰা কাৰ্যকৰী হ'ব সেই সন্দৰ্ভত চৰকাৰে একো কথাই কোৱা নাই। বিজেপি তথা মোদী চৰকাৰৰ দাবী যে এক দেশ এক নিৰ্বাচনে দেশৰ ধন ৰাহি কৰিব আৰু চৰকাৰসমূহে উন্নয়নমূলক কাম কৰিবলৈ অধিক সময় পাব। কোবিন্দ কমিটিয়েও যুক্তি আগবঢ়ায় যে সকলো নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিলে অনিশ্চয়তাৰ পৰিৱেশ সৃষ্টি নহ'ব, ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধি হ'ব আৰু ধন ৰাহি হ'ব, যিটো চৰকাৰে অন্যান্য ৰাজহুৱা কামত ব্যয় কৰিব পাৰে। ইফালে কংগ্ৰেছে ইয়াক গণতন্ত্ৰৰ নীতিৰ বিৰোধী আৰু ৰাজ্যসমূহৰ অধিকাৰ কৰ্তনৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। এই নীতিৰ দ্বাৰা কেন্দ্ৰই দেশৰ ফেডাৰেল গাঁথনি বিলোপ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলিও দাবী কৰিছে। ইফালে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিধেয়কখনকে অসাংবিধানিক বুলি আখ্যা দিয়ে। এনে প্ৰেক্ষাপটত মোদী চৰকাৰে আইনখন গৃহীত কৰি কাৰ্যকৰী কৰিবলৈ সক্ষম হ'ব নে নাই তাক লৈ বৃহৎ প্ৰশ্নৰ উদয় হৈছে। কাৰণ ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰাৰ বাবে শাসকীয় দলৰ বাবে সহজ নহয়। 113 জন NDA, 6 জন মনোনীত আৰু 2 জন নিৰ্দলীয় সাংসদকে ধৰি শাসকীয় শিবিৰটোৱে সহজেই 121টা ভোট লাভ কৰিব পাৰে। কিন্তু 2/3 সমৰ্থনৰ বাবে তেওঁলোকক 154টা ভোটৰ প্ৰয়োজন হ'ব। এই 33টা ভোটৰ ব্যৱস্থা কৰাটো শাসকীয় পক্ষৰ বাবে প্ৰায়ে অসম্ভৱ বুলিয়েই আশংকা কৰা হৈছে। কাৰণ NDA বিৰোধী দলবোৰে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। এনে অৱস্থাত এক দেশ এক নিৰ্বাচন বিধেয়ক গৃহীত কৰি 2029 বা 2034 নিৰ্বাচনত কাৰ্যকৰী কৰাৰ প্ৰত্যাহ্বান চৰকাৰে কেনেকৈ পাৰ কৰে সেয়াও হ'ব লক্ষণীয়।